নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ চতুৰ্থ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। ময়া ততমিদং সৰ্বং জগৎ ব্যক্তমূৰ্তিনা মৎস্থানি সৰ্বভূতানি নাসাহং তেষ্ৱৱস্থিতঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। মোৰ অব্যক্ত ৰূপেৰে মই এই সমগ্ৰ বিশ্বব্যাপী অৱস্থান কৰিছোঁ। সকলো জীৱ মোৰ মাজতেই আছে, কিন্তু মই সেই জীৱবিলাকৰ মাজত নাই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে স্থূল ইন্দ্ৰিয়সমূহৰ সহায়েৰে পৰম পুৰুষ পৰমেশ্বৰক উপলব্ধি কৰাটো যথেষ্ট কষ্টকৰ, আৰু সেই প্ৰসংগত ভক্তি ৰসামৃত সিন্ধুত উপস্থাপন কৰিছে যে অতঃ কৃষ্ণ নামাদি ন ভৱেৎ গ্ৰাহ্যমিন্দ্ৰিয়ৈঃ সেৱন্মুখেহি জিহ্বাদৌ স্বয়মেৱ স্ফুৰত্যদঃ। অৰ্থাৎ পাৰ্থিৱ ইন্দ্ৰিয়সমূহৰ সহায়েৰে ভগৱান কৃষ্ণৰ নাম যশ লীলা আদিৰ বিষয়ে বুজিব পৰাটো যথেষ্ট কষ্টকৰ, আৰু যিজন সদ্গুৰুৰ তত্বাৱধানত থাকি শুদ্ধ ভক্তিৰ অনুশীলন কৰিবলৈ লৈছে কেৱল তেওঁৰ বাবেহে ভগৱান প্ৰকাশিত হয়। আৰু এই ব্ৰহ্ম সংহিতাত উল্লেখ কৰা অনুসৰি প্ৰেমাঞ্জন সুৰিত ভক্তি বিলোচনেন সন্তঃ সদৈৱ হৃদয়েষু বিলোকয়ন্তি। অৰ্থাৎ যিজনৰ অন্তৰত তেওঁৰ প্ৰতি এক অপাৰ্থিৱ ভক্তিৰ ভাৱ জাগি উঠে কেৱল সেইজনেহে অনবৰতে নিজৰ হৃদয়ৰ বাহিৰে ভিতৰৰ পৰম পুৰুষ পৰমেশ্বৰক গোবিন্দক দেখা পাবলৈ সক্ষম হয়। আৰু সেইবাবে সকলো মানুহৰ বাবে এই সমানে দৃষ্টিগোচৰ নহয়। যি গুৰুৰ তত্বাৱধানত বা সদ্গুৰুৰ তত্বাৱধানত থাকি শুদ্ধ ভক্তিৰে সেই কাৰ্য অনুশীলন কৰে তেওঁৰ ক্ষেত্ৰতহে এই শক্তি জাগ্ৰত হয় বা এই ভক্তি জ্ঞান লাভ কৰা সক্ষম হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি জগতৰ যি এই শক্তি দুটা আছে, সেই যথাৰ্থ জড় পদাৰ্থময় বিশ্ব ব্ৰহ্মাণ্ডৰ যি সমন্বয় মাত্ৰ শক্তি, এই সমন্বয়ময় শক্তিৰ ভিতৰত তেওঁৰ অপাৰ্থিৱ শ্ৰেষ্ঠৰ পৰা শক্তি আৰু তেওঁৰ জড়জাগতিক নিম্ন স্তৰৰ অপৰা শক্তিৰ বিষয়ে ইয়াতে উপস্থাপন কৰিব পাৰি। আৰু এই প্ৰসংগত এই জগতৰ সকলোতে তেওঁ বিৰাজমান, আৰু তেওঁ সকলো বস্তুতে স্থিতি, আৰু তেওঁ সকলো বস্তুৰ পৰা আঁতৰি থাকে বুলিও ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি এই বিষয়ে শ্ৰীমদ ভগৱত গীতাত উল্লেখ কৰা বিষ্টভ্যাহম ইদং কৃষ্ণম, তেওঁৰ নিজৰ প্ৰতিভূ স্বৰূপ বিভিন্ন শক্তিৰ সম্প্ৰদায়ৰ ধাৰাৰ দ্বাৰাই তেওঁ সৰ্ববিৰাজমান বুলি ক'ব বিচাৰিছে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।